হ'ব ভাবি ভাবি সাধনীৰ পৰিণয়ৰ কথা চাপিলো ওচৰ গৈ পাৰ দিয়া চুতীয়াৰ কীৰ্তিস্তম্ভ মৈদামৰ কাষ আহিল কটনা স্মৃতি পূৰ্বপুৰুষৰ গুমৰিলো আৰু সেই আদিৰাজ আজ্ঞাবাণী চলি অহা অখণ্ড ৰীতিৰে এটি সুমধুৰ কথা বিপৰা এটিও যেন নোৱাৰে হাৰিব মৈদাম বগাই কিন্তু শুনা কালি এক অপূৰ্ব ঘটনা হৰটকীৰ প্ৰাণী এটি অতি দম্ভ কৰি ঘূৰি আছে মৈদাম বগাই কঠোৰ যত্ন কৰি খেদাব নোৱাৰিলো তাক আমি নীলক কৰি তেতি ক্ষণে আনুভাৱ সাধনীৰ স্বয়ম্বৰৰ কথা আচম্বিতে আহিল মনলৈ এপাত হৰেৰে ফালিব পাৰিব যে সেই খৰতকী প্ৰাণী সাধনীৰ পানী লাভ কৰিব সিজনে কি বোলা পণ্ডিতে আমিও বুলিছো ভাল বিধাতাই পাতিছে যি জোৰা মিলিব সেই যথা সময়ত স্বৰূপ কৰি চালেও কি কৰক তেতিয়া চবেছে শীঘ্ৰ কিন্তু কি ৰূপে আৰম্ভ কাম পৰামৰ্শতাত সুধিছো ভাল পৰামৰ্শ মন্ত্ৰীবোৰে বিচাৰ পেলাব ক্ষমতা হোৱা নহয় ইটো ৰং ধেমালি কৰা স্থিৰ কিবা ৰূপে সাধিবা সকাৰ কৰিম যুগুত দিহা বন ঘোষণাৰ সদৌ ৰাজ্যত প্ৰচাৰিত হৈ যাতে আজিকালি নহবনে প্ৰচাৰিত স্বয়ম্বৰৰ কথা স্বৰ্ণ ৰত্ন কাম আৰু হোমাৰ সহিতে নহ'ব সময় তাৰ দীৰ্ঘকাল প্ৰাণী ৰক্ষা নহ'ব সম্ভৱ খৰতকী প্ৰাণী যদিহে হেৰাই ঘটিব প্ৰমাণ সঁচা হ'ব সৰ্বনাশ কি হ'ব উপায় উপায় অৱশ্যে হ'ব ভীষ্ম প্ৰজাই যেনে মহা সংকটত কৃষ্ণে আহি ঘটালেহি ৰুক্মিণী হৰণ তদ্ৰূপ কোনো বিপদ আৰু ওলাব যথা সময় যি কৰে ঈশ্বৰে ভালকে কৰি দিন ধাৰ্য কৰা হওক যথা সময়ত বন্দিতৰ বাট সিটো